নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 ভেঞ্চাৰ শিক্ষকসকলৰ প্ৰতি চৰকাৰে পিঠি দি বহি আছে কোনো ধৰণৰ ব্যৱস্থা নকৰে এই সকলৰ বাবে কোনো দিহা পৰামৰ্শ নাই বৰ্তমান চৰকাৰে একো ভবাই নাই এনেকুৱা অনুমান হৈছে যে এওঁলোকক নৰকলৈ ঠেলি পঠিয়াবলৈ চেষ্টা কৰি আছে এই শিক্ষা বিভাগটো অৰ্থাৎ অসম চৰকাৰ এটা সময়ত প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে কিন্তু আজি এওঁলোকক পিঠি দিছে এওঁলোকে এটা সময়ত কিন্তু এফএ ফাইনেন্সিয়েল এসিস্ট্যান্ট পাইছিল তাকো বন্ধ কৰি দি প্ৰবঞ্চনা কৰিলে পাকে প্ৰকাৰে বন্ধ কৰি দি এতিয়া প্ৰভিন্সিয়েলাইজ কৰাৰ পৰাও বিৰত ৰাখিছে এই সকল শিক্ষকক বঞ্চিত একাংশ শিক্ষকে প্ৰতিবাদ কৰি আছে আপোনালোকে চাবলৈ পাৰিব এই ভিডিঅটোত এগৰাকী শিক্ষকে মনৰ বেদনা প্ৰকাশ কৰিছে চাওকচোন এই ভিডিঅটো যদি প্ৰথম হৈ থাকে চেনেলটো তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ আহক চাও একেলগে প্ৰবঞ্চনা মানে আমাৰ এই ভেঞ্চাৰ শিক্ষা ব্যৱস্থাটো অসমত সেই সময়ত অতি সময় উপযোগী আছিল কাৰণ সেই সময়ত শিক্ষা ব্যৱস্থা নাছিল চৰকাৰৰ অনুমতি সাপেক্ষে অসমৰ চুকে কোণে বিদ্যালয়সমূহ ৰাইজে গঢ়ি উঠিছিল আৰু তাক নিয়ম অনুযায়ী তাক চৰকাৰে চৰকাৰীকৰণ কৰিছিল এইটো ব্যৱস্থা আছিল আৰু সেই ব্যৱস্থাৰ দ্বাৰা আমাৰ যিখিনি মানুহ ইয়াতে আছো আমি চৰকাৰী সম্পূৰ্ণ নিয়ম অনুযায়ী 2006 চনৰ আগত আমাৰ সম্পূৰ্ণ কাগজ বা যিখিনি আমাৰ নীতি নিয়ম সকলো আছে আমাৰ সবৰে চৰকাৰী নিয়ম অনুযায়ী আমাৰ ভেঞ্চাৰ শিক্ষা ব্যৱস্থাত আমি কি হৈছিল তাৰ পিছত আমাৰ বিদ্যালয়বোৰ আমি মানে ফাইনেন্সিয়েল এসিস্ট্যান্স অৰ্থাৎ আমি এটা আৰ্থিক মানে সকাহ বা ইয়াত মানে ফিক্স এটা দৰমহা পোৱাৰ নিচিনা কৰি প্ৰায় মানুহে আমি দৰমহাখিনি পাইছিলোঁ তাৰ পৰা চৰকাৰে ক'লে যে এওঁলোকক প্ৰাদেশিকৰণ কৰা হ'ব প্ৰাদেশিকৰণ কৰিব খুজি সেই ফাইনেন্সিয়েল এসিস্ট্যান্সটো বন্ধ কৰি দিলে বন্ধ কৰি দি আমাক প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত আমাক এটা ডাঙৰ ঠগ দিলে মানুহখিনি এটা ঠগ দি এতিয়া আমাক সঁচাই মিছাই কি কৰিলে সৰু কিছুমান ভুল দেখুৱাই কিবা কিবি কৰি আমাৰ মানুহবিলাকক ড্ৰপ কৰি দিলে চাকৰিৰ পৰা এতিয়া ড্ৰপ কৰাটো আজি তেওঁলোকে কয় যে আমি ৰেজেক্ট কিয় ৰেজেক্ট কাৰণ আমি সম্পূৰ্ণ চৰকাৰী নিয়মৰ ভিত্তিত মানুহখিনি চাকৰি কৰা হৈছিল আমি আজিলৈকে শিক্ষাদান দি আছোঁ আজিলৈকে আমি লাখ ষ্টুডেণ্ট আমাৰ দ্বাৰা উত্তীৰ্ণ হৈ আছে শিক্ষা গ্ৰহণ কৰি আছে গতিকে আমাৰতো খুব আছে কাৰণ আজিলৈকে আমি শিক্ষাদান কৰি আছোঁ চৰকাৰে আমাৰ দাবী মানিব লাগিব আমি সম্পূৰ্ণ নিয়মৰ ভিতৰত আছোঁ আমি নিয়মৰ বাহিৰত গৈ কাম কৰা নাই নহয় গতিকে নিয়মৰ ভিতৰত যেতিয়া আছোঁ চৰকাৰে নিয়ম মানক তেওঁলোকে নিয়মৰ ভিতৰত থাকি আমাৰ কামবিলাক কৰক চৰকাৰী নিয়ম আৰু সেই সময়ৰ নিয়মবিলাক আজি উলটাই দিলে নহ'ব নহয় কাৰণ সেই সময়ত যি সময়ত আমাৰ এই মানুহবিলাক নিযুক্ত হৈছিল সেই সময়ত আজিৰ যিবিলাক নিয়ম এইবিলাক নাছিল কিছুমান নিয়ম গতিকে নতুন কৰি সঁচাই মিছাই কিছুমান নিয়ম আৰোপ কৰি মানুহবিলাক মানে চাকৰিৰ পৰা বৰখাস্ত কৰাৰ এটা যি কৌশল অৱলম্বন কৰিছে চৰকাৰে এইটোৰ বিৰুদ্ধে আমি আজি ওলাই আহিছোঁ আৰু আমি ধাৰাবাহিকভাৱে ইয়াৰ বিৰুদ্ধে আমাৰ আন্দোলন কাৰ্যসূচী লৈ গৈ থাকিম